নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া ভাত সাজতনো কি বনাইছিলোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, লগতে এটা ৰেচিপি শ্বেয়াৰ কৰিম। গতিকে শেষলৈকে চাই থাকিব, নিশ্চয় ভাল পাব। আৰু এয়া দেখিছে মই মাছ ভাজিয়ে আছোঁ। আধা মাছ ভজাৰ পিছতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনেও আৰম্ভণিৰ পৰা দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যায়, আপোনালোকেও আমনি পাই চায়, সেইকাৰণে। আৰু এয়া দেখিছে মই মাছখিনি ভাজি আছোঁ, কম তেলতে অলপকৈ ভাজি আছোঁ। আৰু 4 পিচমান আছে, সেই 4 পিচ মই ভাজি লওঁ। দেখিছে সৰু বৰালি মাছ এটা আছিলে, তাকে কাটি এইখিনি ভাজি আছোঁ। আৰু আজি মাছ বনাম মই ফুলকবি আৰু আলুৰে। এইখিনি অলপ সময় মই কাটি কুটি নিমখ পানীত তিয়াই থৈছিলোঁ, এতিয়া টুকি উঠাই ৰাখিছোঁ। আজি মই ফুলকবি আঞ্জাৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, আগতে যিহেতু কৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে চাগে। এতিয়া মই মাছৰ মূৰটো ভাজি লওঁ। মাছৰ মূৰৰ আঞ্জাৰ ৰেচিপিটোহে আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মাছৰ মূৰটো ভাজি থকা ইমান নেদেখুৱাওঁ, আৰু অকণমান আপোনালোকক দেখুৱাই দিলোঁ এয়া। আৰু মাছৰ মূৰটো ভজাৰ পিছত মই মাছৰ আঞ্জাখন বনালোঁ। সেয়া কৈছোঁৱে আগতেই যে আজি এইটো ৰেচিপি শ্বেয়াৰ নকৰোঁ বুলি। মাছৰ আঞ্জাখন মোৰ হ'বৰ হৈ গৈছে। আজি মই দাইল চাইল বনোৱা নাই, আৰু মাছৰ আঞ্জা আৰু মাছৰ মূৰৰ আঞ্জা আৰু ভাত সেয়াই হ'ব। এয়া মাছৰ আঞ্জাত অলপমান কেঁচা ধনিয়া পাত ছটিয়াই দিলোঁ। এইখন হৈ গ'ল, গতিকে এইখিনি নমাই থৈ মই এইখন কেৰাহী ধুইছোঁ, তাতে আকৌ আঞ্জা বনাম। এয়া কেৰাহীটো ধুই মেলি আকৌ গেছত উঠাই দিলোঁ। মাছৰ মূৰটো দেখিছেনে, ইয়াকে মই ভাজোঁতে অলপমান হেতাৰে ভাঙি গুড়া কৰি লৈছোঁ, যাতে পিছত সুবিধা হয় সেইকাৰণে। আৰু এয়া অকণমান জহা চাউল এয়া মই ধুই মেলি ৰাখি থৈছিলোঁ কোমল হ'বলৈ। এয়া কেৰাহীত তেল দিছোঁ, কমকৈ দিছোঁ। আপোনালোকে চাগে ভাবে মই ইমান কম তেল দিওঁ। মই যিমান পাৰি কম তেল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। য'ত নিদিলে নহয় তাতহে দিওঁ, জানেনে। এনেও তেল খোৱাটো ভালো নহয়, হয়নে নহয় বাৰু। তেলটো গৰম হোৱাৰ পাছত এটা পিঁয়াজ কাটি অলপ ৰঙা হোৱালৈকে ভাজি ল'লোঁ। তাৰপিছত এটা আলু পাতলকৈ কাটি সেইটো তাতে দি ভাজি আছোঁ অকণমান সময়। এয়া দেখিছে আপোনালোকে, এয়া চাওক। আৰু এতিয়া ইয়াতে মই এখিলা তেজপাত ফালি দিলোঁ, আৰু অকণমান আদা নহৰু থেতালি তাতে দি দিলোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকেও অকণমান লৰাই ভাজিলোঁ। জোখ অনুসৰি হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দিলোঁ। এইখিনিয়ে মোৰ মছলা, কমন মছলা। বেছি মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত দেখিছে এইখিনি ভাজি থাকোঁতে একদম তেল শুকাই নোহোৱাই হৈ গ'ল। আৰু এইখিনি অকণমান ভজা হোৱাৰ পাছত মই ধুই থোৱা জহা চাউলকেইটা তাতে দি দিলোঁ। আৰু জহা চাউলকেইটা দিয়াৰ পাছত জুইটো কম কৰি লৈ মই অলপ সময় ভাজি থাকিম, যাতে জহা চাউলকেইটা পূৰা ভজা হয় আৰু অকণমান ফুটি উঠে, তেতিয়ালৈকে এইখিনি মই এনেকৈ ভাজি আছোঁ। এয়া দেখিছে আপোনালোকে, এয়া চাওক। আৰু এইখিনি ভজা হোৱাৰ পাছত মই কেঁচা জলকীয়া এটা ফালি দিলোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে জলকীয়া পৰিমাণটো বঢ়াই দিব। মই কমকৈয়ে খাওঁ, সেইকাৰণে কমাই দিছোঁ। আৰু এইখিনি এয়া মোৰ ভজা হৈ গৈছে। এতিয়া আগতে ভাজি থোৱা মাছৰ মূৰখিনি তাতে দি দিলোঁ। আৰু মাছৰ মূৰখিনি দিয়াৰ পাছতো মই কম জুইতে এইখিনি এনেকৈ লৰাই অকণমান সময় ভাজিম, যাতে মছলাৰ লগত মাছৰ মূৰখিনিও ভজা হৈ যায়, সেইকাৰণে। আৰু এতিয়া মই ইয়াতে পানী দিছোঁ ভজা হোৱাৰ পাছত। আপোনালোকে পানীটো নিজৰ জোখ অনুসৰি দিব, ইয়াত অকণমান পানী লাগিব সেইকাৰণে। আৰু মই নিমখ দিয়াই নাছিলোঁ, কাৰণ মই ভাবিছোঁ পানীটো দিয়াৰ পাছত দিম, কিমানখিনি লাগে সেই অনুসৰি মই ইয়াত জোখ অনুসৰি দিলোঁ নিমখ। আৰু এতিয়া নিমখ দি আকৌ অকণমান হেতাৰে লৰাই দিলোঁ। আৰু এতিয়া ঢাকনি মাৰি এইখিনি সিজিবলৈ ৰাখি থ'ম অলপ সময়। অলপ সময়ৰ পাছত এয়া ঢাকনি খুলিলোঁ, চাওক। ধুনীয়াকৈ জহা চাউল, আলু গোটেইখিনি ধুনীয়াকৈ সিজি গ'ল, আৰু পানীটো পূৰা শুকাই গ'ল, দেখিছেনে। আৰু অলপমান সময় এনেকৈ হেতাৰে লৰাই দিলোঁ। আৰু তাৰ পাছত এতিয়া আধা চামুচমান গৰম মছলা ইয়াতে দি দিলোঁ। আৰু এতিয়া গেছটো অফ কৰি দি অকণমান হেতাৰে গোটেই আঞ্জাখন লৰাই দিলোঁ। আৰু মোৰ জহা চাউলেৰে বনোৱা মুড়ি ঘণ্টখন ৰেডি হৈ গ'ল। আৰু এয়া একেবাৰে কাঁহীত সজাই দেখাইছোঁ ভাত, ফুলকবি আলুৰে বনোৱা মাছৰ আঞ্জা আৰু জহা চাউলেৰে বনোৱা মুড়ি ঘণ্ট। এয়া আজি মোৰ দুপৰীয়া সাজটো। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ফেচবুক পেজখনো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।